বৰ ভদ্ৰ চুৰ নামঘৰৰ ভিতৰত টাইলছত স্কেচ পেনে ধুনীয়াকৈ লিখি থৈ গৈছে ইয়াৰ পৰা ইমান নিছো ইয়াৰ পৰা ইমান নিছো বুলি ধুনীয়াকৈ বৰ ভদ্ৰ চুৰ নহয় এইটো কিমান পালে পইচা লিখি থৈ গৈছে নহয় এইটো কিমান পালে পইচা লিখি থৈ গৈছে বৃহস্পতিবাৰৰ দিনা ৰাতি আমাৰ এলতলি কেঁচুৱনী নামঘৰত চুৰিকাণ্ড হ'ল এনেকুৱা ধৰণৰে চুৰে আগতে তোৰণখনত তামোল পাণ দি হাৱা কৰি সিহঁতি ভিতৰলৈ গ'ল আৰু মণিকূটৰ গিল ভাঙি তাত আমাৰ পৰ্যাপ্ত মানৰ বস্তু আছিলে যেনেকৈ পইচা আছিলে আৰু কিবা কিবি বস্তু যেনেকৈ কাপোৰ আছিলে গামোচা এনেকুৱাবিলাক লৈ গ'ল গতিকে আমি আজি গাঁওবুঢ়াক মাতি আনি কেছটো সমাধান কৰিব কাৰণে তেখেতক ইনফৰ্মেশ্যন কৰা হ'ল তেখেত আহি ইয়াত বিচাৰ কৰি তাৰপাছত আমি এতিয়া আৰক্ষী থানাত ৰিপৰ্টটো দিমগৈ তাৰপাছত আৰক্ষীয়ে যাতে আমাক সহায় সহযোগিতা কৰে চুৰে কি লিখি থৈ গৈছে চুৰে এমাউণ্টটো তাৰমানে লিখি থৈ গৈছে ক'ৰ পৰা কিমান পইচা নিলে সেইটো ধুনীয়াকৈ স্কেচ পেনৰ দ্বাৰা সিহঁতি ধুনীয়াকৈ লিখি থৈ গৈছে কিহত লিখিছে টাইলছত লিখি থৈ গৈছে টাইলছৰ নামঘৰৰ ভিতৰত টাইলছত স্কেচ পেনে ধুনীয়াকৈ লিখি থৈ গৈছে ইয়াৰ পৰা ইমান নিছো ইয়াৰ পৰা ইমান নিছো বুলি ধুনীয়াকৈ বৰ ভদ্ৰ চুৰ কিমান লিখিছে এজেগাত লিখিছে 800 টকা এজেগাত লিখিছে 4081 টকা এতিয়া 8000 মান টকা আমি কাগজৰ পইচা আছিলে তাৰপৰা খুচুৰা পইচা 10 টকীয়া 5 টকীয়া আৰু কিমান আছিলে তাত হিচাপ আমাৰ সংখ্যা নাই আৰু টেকেলি এটা পইচা ভৰোৱা আছিলে তাকো মানে ভাঙি লৈ গুচি গ'ল ঠিক আছে মণিকূটৰ ভিতৰত কেনেকৈ সোমালে চুৰ মণিকূটৰ ভিতৰত সোমালে মানে গিলখন ভাঙি তেখেতলোকে যিটো পৰ্যায়ত ভাঙিছে সেই গিলখন তাৰমানে আচৰিত হ'বলগীয়া হৈছে আৰু গোটেই তেতিয়া মই গিলখন ভাঙি যেতিয়া কেঁকুৰি বস্তুবিলাক মানে লোহাৰবোৰ পৰি থকা দেখিছোঁ যে এইবোৰ ক'ৰ পৰা আহিছে তেতিয়াহে খুলি হেৰি কৰি চাইছোঁ প্ৰধান গুচাই চাইছোঁ যে গিলখন ভাঙি আমাৰ গোটেই বস্তুবোৰ সিঁচৰিত হৈ আছে মণিকূটৰ ভিতৰত কেনেকুৱা হৈ আছিলে অৱস্থাটো গোটেই তাৰমানে অৱস্থা নাই বাকচ চাকচ যেন তেনে খোলা পৰি আছে আৰু দুটা বাকচ মানে খোলা হৈ আছে আসনৰ গামোচাখনো লুটিয়াই মানে হেৰি কৰি থৈছে তাৰপৰা আসনৰ যিখন শৰাই আছিলে সেই শৰাইখনতো অলপমান পইচা আছিলে সেইখিনিও লৈ গুচি গ'ল ঠিক আছে আপোনালোক কিবা এনে সন্দেহ এতিয়ালৈকে আমি কাৰ ওপৰত কৰিম এতিয়া সন্দেহটো আমি কাৰ ওপৰত আমাৰ সন্দেহ কৰিম কেনেকৈ এতিয়া আৰু নাই আমাৰ গাঁৱৰ ৰাইজকে কৰিম নে নাই আনকে কৰিম নে নাই দুচুৱা কোৱা পাৰ্টি আহিছে তাকে কৰিম এতিয়া আৰক্ষীক কি আহ্বান জনাব আৰক্ষীক আমি এতিয়া গাঁওবুঢ়াৰ থ্ৰুৱেদি আমাৰ গাঁওবুঢ়াই এতিয়া আহি যিখিনি আমাক হেৰি কৰিলেহি আৰু সেই গাঁওবুঢ়াৰ থ্ৰুৱেদি আমি আৰক্ষীক জনাবলৈ বাধ্য হৈছোঁ যে আমাৰ যিখিনি ক্ষতি হ'ল সেই ক্ষতি ভৱিষ্যতত যাতে আৰু আমাৰ এনেকুৱা এটা নহয় আৰু চুৰ ধৰা পেলোৱাৰ ক্ষেত্ৰত যদি আৰক্ষীয়ে তেখেতলোকৰ কোনোবা কিবা হেৰিয়াত আৰক্ষীক যদি ধৰি দিব পাৰে আমি নথৈ সুখী হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত